গোলকীকৰণ একবিংশ শতিকাৰ যুগান্তকাৰী পৰিঘটনা। বিশ্বৰ বিশাল সমাজৰ পৰিধিবিহীন সমৰূপতা। বিশ্বায়নৰ যুগৰ এই শুষ্ক পটভূমি। এয়া নতুন যুগৰ গোলকীয় পৃথিৱী। অতীজৰ পৰা বৰ্তমানলৈ এক দীঘলীয়া পৰিক্ৰমা। বিশ্বায়নৰ প্ৰলেপ সানি আজি দূৰদৰ্শনৰ পৰ্দাত জাক-জমকতা। অসম মাতৃৰ সেউজ পথাৰত চিৰাল ভাত। এয়াই নেকি নতুন যুগৰ গোলকীকৰণৰ প্ৰভাৱ? গছ-বিৰিখেও বোৱাই গৈছে দুখৰ নিজৰা। সুখৰ লেফাফাত সোমাই আহিছিল দুখৰ বতৰা। সময় আৰু স্থানৰ শূন্য ব্যৱধানত আজিৰ পৃথিৱী। প্ৰযুক্তিবিদ্যাৰ কবলত পৰি আজি পৃথিৱী সকলোৰে হাতৰ মুঠিত। আজিৰ পৃথিৱী বিশ্বায়নত প্ৰভাৱ। বিশ্বায়নৰ যুগত এই ধনী দুখীয়াৰ প্ৰভাৱ। সানিছে ৰহন জাক-জমকতাৰ। জিলিকি ৰৈছে বাহিৰৰ পৰ্দাখনি। ভিতৰি হৈ আছে আজিও শোৱাভাদুৰী। নিৰ্যাতিত নিপীড়িত সকল আজিও সুখীত। কলিজাৰ ৰঙা তেজ শুহি আছে দুখীয়া শ্ৰেণীৰ। আজিৰ শিশু এখন অন্য সমাজৰ আলহী। সাম্প্ৰতিক সময়ত বিশ্বায়নৰ প্ৰভাৱত আজিৰ ৰাজনীতি। বৰ্তমানৰ পূজাটো হয় বিশ্ব সুন্দৰী প্ৰতিযোগিতা। এয়া গোলকীকৰণৰ প্ৰভাৱত গঢ়ি উঠা মানসিকতা। মানৱীয় মূল্যবোধত আজি কুঠাৰঘাত। যান্ত্ৰণাত পৰি ককবকাইছে পেটৰ তাড়নাত। বিজ্ঞাপন চমকেৰে আজিৰ ভোগবাদী সমাজ। ভোগালীৰ মাজতো চলে দুৰ্নীতি ভ্ৰষ্টাচাৰ। ঠগ প্ৰবঞ্চক, উৰা বাতৰি আৰু নাৰী ধৰ্ষণ। বিশ্বায়নৰ প্ৰভাৱত গঢ়ি উঠা এয়া মানৱীয় আচৰণ।